চাহ বাগানৰ মাজে মাজে প্ৰেমৰ আঁৰে আঁৰে ডুমুনি চকী চাহ বাগানৰ প্ৰান্তত আদিবাসীসকলৰ এখন গাঁও। গাঁওখনৰ প্ৰায়বোৰ মানুহে চাহ বাগানত কাম কৰে। চাহ বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। সেইকাৰণে এওঁলোকক বাগানীয়া বুলি কোৱা হয়। এওঁলোক বৰ দুখীয়া আৰু গাঁওখন শান্তি সমৃদ্ধিৰে ভৰপূৰ। নিজৰ ঘৰখন চলাবলৈ দিন ৰাতি কাটি কৰি কপালৰ ঘাম মাটিত পেলাই কাম কৰে আৰু নিজৰ পৰিয়ালটোক পোহপাল দিয়ে। এই চাহ বাগানখনৰ ওচৰতে স্বপ্নাহঁতৰ ঘৰ। চাহ বাগানৰ মাজে মাজে স্বপ্নাই নাচি বাগি হাঁহি ধেমালি কৰি ডাঙৰ দীঘল হৈছে। চাহ বাগানখনেই যেন তাইৰ বাবে সৰগ। ইয়াতে তাইৰ সপোন ৰচে আৰু এই তাইৰ জীৱন, য'ত মনৰ ইচ্ছা অনুভূতিবোৰ লুকাই আছে। স্বপ্না দেখিবলৈ বৰ ধুনীয়া। তাইৰ দেহ যৌৱনৰ পৰশ পাই তেজে ফুট ফুট কৰিছে। তাইৰ দেহৰ সৌন্দৰ্য গাঁওখনৰ আনবোৰ ছোৱালীৰ তুলনাত বহুত বেছি। কিন্তু এই সৌন্দৰ্য কিমান দিনলৈ বৰ্তি থাকিব, হয়তো কোনেও ক'ব নোৱাৰে। এদিনাখন এজন অচিনাকি যুৱকৰ চকুত পৰিল এই সুন্দৰ বাগানীয়া ছোৱালীজনী। সিয়েই চাহ বাগানখনলৈ ফুৰিবলৈ আহিছিল আৰু স্বপ্নাক দেখি মুগ্ধ হৈ পৰিল। যুৱকজন গুৱাহাটীৰ। তাৰ বন্ধু এজনৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। চাহ বাগানৰ মাজে মাজে সিও বিচাৰিবলৈ ধৰিলে তাৰ প্ৰেমৰ পখিলা স্বপ্নাক। তাৰ মনৰ নিবিড় কোণত বাগানীয়া ছোৱালীজনীৰ প্ৰতিচ্ছবি। সি মনতে থিৰাং কৰিলে আৰু কেইদিনমান চাহ বাগানখনতে থাকিব আৰু তাৰ প্ৰেমৰ পখিলী স্বপ্নাক নিজৰ কৰি ল'ব। শাৰী শাৰী চিৰিজ গছৰ মাজত বাগানীয়া ছোৱালী কেইজনীমানে পাত তুলি আছে, লগতে তাৰ স্বপ্নাজনীও। অনুৰাগে চিৰিজ গছৰ তললৈ গৈ নয়ন জোৰোৱা চাৱনিৰে তাইলৈ চালে। তাইও অজানিতে টুকুৰিৰ ফাকেৰে জুমি চালে অনুৰাগলৈ। এনেকৈ সিহঁতৰ হৃদয়ত জাগি উঠিল প্ৰেমৰ লহৰ। তাই উমান পোৱা নাই প্ৰথম চাৱনিত জাগি উঠা শিহৰণৰ মায়া। স্বপ্নাৰ অন্যমনস্ক মনটো বাৰে বাৰে হাত বাউলি দি মাতিছে নয়ন জোৰোৱা ক্ষণৰ তৃপ্তি বিচাৰি। সিও যেন ব্যাকুল হৈছে তাইৰ প্ৰতি। অৱশেষত স্বপ্নাক সময়ৰ ঢৌৱে উটুৱাই নিলে অনুৰাগৰ মায়াৰ সাগৰখনলৈ। চাহ বাগানৰ মাজে মাজে সিহঁতৰ প্ৰেমে প্ৰাণ পাই উঠিল। বতাহৰ তালে তালে দুয়োৱে নাচি বাগি মাতাল হৈ পৰিল। প্ৰথম প্ৰেমৰ সুবাসে স্বপ্নাৰ মুখলৈ গানৰ সুৰভি বিলালে। তাই লিহিৰী আঙুলিৰে কোমল পাতত হাত বোলাই মিঠা মিঠা গান জুৰিবলৈ ধৰিলে। তাইৰ এই সুৰৰ বিলাসিতা দেখি তাইৰ সংগীসকলে কেতিয়াবা তাইক সোধে, "কি ৰে স্বপ্না, আজকে তুই বৰ সুখী লাগাছি।" স্বপ্নাৰ মুখত এতিয়া মাথো গানৰহে স্থান, আন কথাবোৰৰ নহয়। তাই সংগীহঁতৰ কথাত মন নকৰি পাত তুলি তুলি গানৰ সুৰ বিলাইছে। চাহ বাগানৰ মাজে মাজে প্ৰেমৰ আঁৰে আঁৰে তাই মিঠা মিঠা সপোন ৰচিছে। হৃদয়ৰ দলিচাখনত আকুলতাৰে সজাই থৈছে তাই ৰচা নতুন সপোনবোৰ। সময়ৰ লগে লগে সিহঁতৰো প্ৰেম আগবাঢ়িল। বহুত গভীৰতালৈ অনুৰাগৰ দেহৰ স্পৰ্শই তাইক মতলীয়া কৰি তুলিলে আৰু দুয়ো সোমাই গ'ল এখন আন্তঃপৃথিৱীৰ মাজলৈ, য'ত কেৱল মায়া মোহ মৰম চেনেহেৰে আবৃত হৈ আছে প্ৰতিজন প্ৰেমিক প্ৰেমিকাৰ আলিংগন। লাহে লাহে স্বপ্নাৰ আচাৰ ব্যৱহাৰবোৰ সলনি হ'বলৈ ধৰিলে। তাইৰ দেহৰ সৌন্দৰ্যই তাইৰ গৰ্ভত বাহ ল'লে। সেই সময়ত স্বপ্নাৰ মৰমৰ অনুৰাগ গুৱাহাটীলৈ উভতিছিল। তাই চিন্তাত পৰিল আৰু অনুৰাগে কথা দিয়া মতেই তালৈ বাট চাই ৰ'ল। বহুদিন পাৰ হোৱাৰ পিছতো অনুৰাগৰ একো খবৰ খাতি নাপাই তাইৰ চিন্তা দুগুণে বাঢ়িল। গুপ্ত কথাবোৰৰ মুখা কেনেকৈনো খুলিব তাইৰ ঘৰখনৰ আগত, তাই বাস কৰা সমাজখনৰ আগত? যদি কেনেবাকৈ অপমানিত হয়, দুচিন্তা নিজ কৰ্মৰ বাবে যদি তাই ঘৃণাৰ পাত্ৰ হৈ পৰে? অৱশেষত সেইদিন আহিল। স্বপ্নাৰ এটি কন্যা সন্তান জন্ম হ'ল। গাঁৱৰ মানুহৰ মুখে মুখে তাইৰ পাপৰ বীণা বাজিল। চাহ বাগানৰ চৌদিশ বিয়পি পৰিল তাইৰ কুস্বভাৱ কুকৰ্মৰ ধুমুহা। তাই এতিয়া কন্যা সন্তানটিৰ কি নাম দিব? স্বপ্নাৰ পাপে কুলসিত জীৱনটোৰ যেন এতিয়া কোনো মূল্য নাই।
গাঁৱৰ মানুহে তাইক দেখিলে হাঁহে, ঠাট্টা মস্কৰা কৰে। তাইৰ সংগীহঁতেও তাইক মাতিবলৈ ঘৃণা কৰে। তাইৰ একমাত্ৰ দেউতাকেও যেন তাইক চাবলৈ লজ্জিত হয়। স্বপ্না আৰু তাইৰ ঘৰখনক গাঁৱৰ মানুহে গাঁৱৰ পৰা এঘৰীয়া কৰি উলিয়াই দিলে। এই দুখৰ ভাৰ সহিব নোৱাৰি দেউতাকে নদীত জাপ দি আত্মহত্যা কৰিলে। দেউতাকৰ মৃত্যুৰ পাছত হাঁহি ধেমালিৰে পাৰ কৰা স্বপ্নাজনী আজি মুখেৰে কিছুমান প্ৰলাপ বকি অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। কেঁচুৱাটি কোলাত লৈ ভাত এমুঠিৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হ'ল। কিন্তু এই পাপৰ সমভাগী অনুৰাগৰ কোনো সুংসূত্ৰই নাপালে। এতিয়া মাথো স্বপ্না দুমুনি চকী চাহ বাগানত অনাই বনাই ঘূৰি ফুৰা এটি সংগীবিহীন চগা, যাৰ কোনো ঠিকনা নাই। আমাৰ সমাজত কিছুমান মুখা পিন্ধা ব্যক্তিৰ কাৰণে স্বপ্নাৰ দৰে সহজ সৰল ছোৱালীবোৰক মিছা মায়া দেখুৱাই নিজৰ ভোকাতুৰ মনক তৃপ্তি দিয়ে। সমাজৰ প্ৰত্যেকেই সজাগ হোৱা উচিত, যাতে এই মুখা পিন্ধা মানুহবোৰৰ অস্তিত্ব সমাজখনৰ পৰা নাইকিয়া কৰিব পাৰে আৰু এখন সুসমাজ গঢ়ি তুলিবৰ বাবে আগবাঢ়ি আহে।